নমস্কাৰ মেধাস বিনিলৈ সকলোকে স্বাগতম জনাইছো তো ক্লাছ 10ৰ যিখিনি 2016 আৰু 2017ত এমসিকিউ কোৱেশ্চন আহিছিলে তাৰে ভিতৰত যিকিটা হাফ ইয়াৰলি কাৰণে ইম্পৰ্টেন্ট আমি সেইকিটা আলোচনা কৰিম তাৰ ফালৰ পৰা কৰি যাম ঠিক আছে তো আৰু তোমালোকে লগে লগে এনসাৰখিনি দি যাবা কমেন্ট বক্সত তেতিয়া গম পোৱা যাব মানে তোমালোকে কিমান পঢ়িছা কিমান নাই আৰু কেটা পাৰিছা মানে উলিয়াই দিব পাৰিবা ঠিক আছে প্ৰত্যেকটো কোৱেশ্চনৰ মূৰত কোৱেশ্চন নম্বৰ 1 ৰ এনসাৰ অমুক বুলি লিখি দিবা ঠিক আছে এবিসি এনেকৈ লিখি দিলে ওকে বাকি চেক কৰিম ওকে বাৰু তো সবচে ফাৰ্স্ট আহি গ'ল আমাৰ মৌলৰ পৰ্যাবৃত্ত তালিকাৰ পৰ্যায় এটাত বাওঁ ফালৰ পৰা সোঁ ফাললৈ পাৰমাণৱিক ব্যাসাৰ্ধ ক্ৰমান্বয়ে বাঢ়ে কমে একে থাকে ওপৰৰ এটাও নহয় এই কোৱেশ্চনটো চোৱা ইয়াত কি বুলি কৈছে মৌলৰ পৰ্যাবৃত্ত তালিকাখন আমি আঁকিয়ে দিছো সাইডত ঠিক আছে বা এইখিনিতে আঁকি দিছো পৰ্যাবৃত্ত তালিকাৰ পৰ্যায় কোনখিনি পৰ্যায় হৈছে এইখিনি ঠিক আছে এটো 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ এনেকৈ এইখিনি পৰ্যায় ঠিক আছে শাৰী বিলাক মানে ওকে আৰু বৰ্গ কোনবিলাক এইবিলাক বৰ্গ হয় এই গুটেখিনি বৰ্গ এতিয়া সব পৰ্যায় কেটা থাকে পৰ্যাবৃত্ত তালিকাখনত পৰ্যায় থাকে 7টা মানে এনেকৈ টোটাল 7 লাইন আছে হয় আৰু বৰ্গ কেটা থাকে 1 2 তাৰপা তোমাৰ 3 4 এনেকৈ আপ টু কিমান থাকিব আপ টু 18টা বৰ্গ থাকিব ঠিক আছে এইকিটাটো ভুল নকৰিবা মানে ওকে আৰু কিছুমান ষ্টুডেন্টে কি হয় গোটেই চেপ্টাৰ পঢ়ি এদাই হৈ যায় লাষ্টত মানে মই মোৰে ষ্টুডেন্ট পাইছো কিছুমান তো লাষ্টত কি হয় মানে বৰ্গ আৰু পৰ্যায় কেটা হেতুৱে মানে তেওঁলোকৰ ডাউট থাকে ঠিক আছে তো হেতু প্ৰথম ক্লিয়াৰ কৰি লবা হ'ব বৰ্গ বা গ্ৰুপ পৰ্যায় বা পিৰিয়ড ওকে এতিয়া চোৱা মৌলৰ পৰ্যাবৃত্ত তালিকাৰ পৰ্যায় এটাত বাওঁ ফালৰ পৰা সোঁ ফাললৈ এতিয়া বাওঁ ফাল হৈ গ'ল এইটো সাইড ঠিক আছে আৰু সোঁ ফাল হৈ গ'ল তোমাৰ এইটো সাইড হয় বাওঁ ফালৰ পৰা সোঁ ফাললৈ মানে এনেকৈ ঠিক আছে গতিকে এতিয়া চোৱা পাৰমাণৱিক আকাৰবিলাক বাঢ়ে কমে আমি হেতু সব পাৰমাণৱিক ব্যাসাৰ্ধ আচ্ছা চোৱা পাৰমাণৱিক ব্যাসাৰ্ধ আৰু পাৰমাণৱিক আকাৰ প্ৰায় একে বুজায় মানে একে বুজায় এইটো ক্ষেত্ৰত পাৰমাণৱিক ব্যাসাৰ্ধ মানে কি সাপোজ এইটো তোমাৰ নিউক্লিয়াছ যেনিবা ঠিক আছে কোনোবা এটা এটম বা কোনোবা এটা তোমাৰ পৰমাণুৰ এটো হৈ গ'ল নিউক্লিয়াছ ঠিক আছে নিউক্লিয়াছৰ পৰা ইলেক্ট্ৰনটো যিমান দূৰত থাকিব তাকে কি বুলি কোৱা হয় তাৰ পাৰমাণৱিক ব্যাসাৰ্ধ বুলি কোৱা হয় হাইয়েষ্ট কিমান দূৰত থাকিব সেইটো কি বুলি কোৱা হয় ইয়াৰ পাৰমাণৱিক ব্যাসাৰ্ধ বুলি কোৱা হয় ঠিক আছে আৰু সেই তাকে পাৰমাণৱিক আকাৰ বুলি কোৱা হয় ঠিক আছে কিমান দূৰলৈকে ইলেক্ট্ৰনটো থাকিব হাইয়েষ্ট যিমান দূৰলৈকে থাকিব ধৰা ইয়াত আছে লিখিব পাৰমাণৱিক ব্যাসাৰ্ধ মানে এটো হ'ব ঠিক আছে বুজি পাইছো ওকে এতিয়া চোৱা আমি যেটো দ্বিতীয় পৰ্যায় 2 নম্বৰ পৰ্যায়তে আমি কি কৰিম ইয়াত আমি এটালৈকে চেক কৰিম ঠিক আছে তো প্ৰথমটোত কি আছে চোৱা দ্বিতীয় পৰ্যায়ত তোমাৰ লিথিয়ামৰ এটো কিমান হ'ব পাৰমাণৱিক ইলেক্ট্ৰনীয় বিন্যাস 2 1 হ'ব বেৰিলিয়ামৰ কিমান 2 2 তাৰ পিছত এইখিনিটো এৰি দিছো নেক্সট হৈ গ'ল তোমাৰ বৰনত কিমান 2 3 কাৰ্বনৰ কিমান 2 4 তাৰ পিছত নাইট্ৰজেনৰ কিমান 2 তোমাৰ 5 তাৰ পিছত 2 6 2 7 আৰু লাষ্টত কিমান হ'ব 2 8 নিয়নৰ বেলিকা কিমান হৈ যাব পাৰমাণৱিক যেটো তোমাৰ সংখ্যা হেতু কিমান হ'ব 10 হৈ যাব আৰু তাৰ ইলেক্ট্ৰনীয় বিন্যাস কিমান হ'ব 2 8 হ'ব এতিয়া চোৱা কি বুলি কৈছে পাৰমাণৱিক ব্যাসাৰ্ধ বাঢ়ে কমে একে থাকে ওপৰৰ এটা চোৱা প্ৰত্যেকবাৰতে কি হৈছে যদি আমি ছবিটো অকন বেলেগ ধৰণে আঁকো ৰবা অকমান জায়গা অকন নিয়ে ল'ব লাগিব তো এইখিনিত চাবা প্ৰথমতে মই কি লৈছো লিথিয়াম 2 1 লিথিয়ামটো দেখিবলৈ কেনেকুৱা হ'ব তাক যদি মই আঁকো তেতিয়া হলে তোমাৰ প্ৰথমতে কি থাকিব প্ৰথম ঘৰত মানে প্ৰথম যেটো কক্ষপথ তাত কেটা থাকিব দুটা থাকিব আৰু কি থাকিব ইয়াত এটা থাকিব সেকেন্ড এটো হৈ গ'ল আমাৰ লিথিয়ামৰ কাৰণে লিথিয়ামৰ পিছত কি আহে বেৰিলিয়াম ওকে তো বেৰিলিয়ামত এটো তাৰ নিউক্লিয়াছটো ইয়াত থাকিব ধৰা এটা ইয়াত থাকিব দুটা আৰু ইয়াত কেটা থাকিব এটা একচুয়ালি আৰু কোন এটো দিয়াগো ইয়াত এটা মানে টোটাল দুটা থাকিলে ঠিক আছে ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস কিমান 2 2 নেক্সট আহি গ'ল আমাৰ বৰন এটো কিমান 2 3 তো ইয়াত তোমাৰ এটো নিউক্লিয়াছ যদি হয় এটো 1 এটো 2 তাৰ পিছত ইয়াত কেটা থাকিব ইয়াত তোমাৰ 1 2 3টা থাকিব ঠিক আছে এটো হৈ গ'ল আমাৰ বৰন নেক্সট আমাৰ কাৰ্বন ঠিক আছে তো এটো একে আৰু কাৰ্বনৰ কেটা থাকিব 1 2 3 4 কাৰ্বন আৰু ইয়াৰ কিমান হ'ব 2 4 হ'ব এতিয়া ভালকে মন কৰা আমি জানো
যে কি থাকে যেটো পৰমাণু বা যেটো এটম তাত কি থাকে তাত প্ৰোটন আৰু যেটো ইলেক্ট্ৰন তাৰ সংখ্যাটো সমান হয় গতিকে লিথিয়ামত চোৱা লিথিয়ামত তোমাৰ প্ৰোটন কেটা আছে প্ৰোটন আছে তোমাৰ 3টা ইলেক্ট্ৰন কেটা আছে 3টা হেতুৱে পাৰমাণবিক সংখ্যা নহয় জানো হয় গতিকে ইয়াত ইলেক্ট্ৰন কেটা আছে 3টা আছে প্ৰোটন কেটা আছে 3টা আছে গতিকে ভালকে যদি চোৱা প্ৰোটনটো কি পজিটিভ চাৰ্জ ইলেক্ট্ৰনটো কি নিগেটিভ চাৰ্জ ঠিক আছে আৰু সেকেন্ডটো চোৱা ইয়াত কি আছে ইয়াত তোমাৰ প্ৰোটন 4টা আছে ইলেক্ট্ৰন 4টা থাকিব পজিটিভ চাৰ্জ আৰু নিগেটিভ চাৰ্জ তেনেকে বোরনত যদি চোৱা ইয়াত কি থাকে ইয়াত পজিটিভ চাৰ্জ বা প্ৰোটন মানে প্ৰোটন ইয়াত কেটা আছে ইয়াত আছে 5টা ইলেক্ট্ৰন কেটা আছে 5টা ওকে এতিয়া চোৱা প্ৰত্যেক বাৰতে কি হৈছে প্ৰত্যেক বাৰতে তোমাৰ এটা ইলেক্ট্ৰন আৰু এটা প্ৰোটন বাঢ়ি বাঢ়ি গৈছে নহয় জানো লেফটৰ পৰা ৰাইটত আহোতে বা বাওঁ ফালৰ পৰা সোঁফাললৈ আহোতে প্ৰোটন এটা আৰু ইলেক্ট্ৰন এটা বাঢ়ি গৈছে ঠিক আছে ওকে এতিয়া কনসেপ্ট চাবা দেই ইয়াত নাম্বাৰ অফ সেল কিমান বা কক্ষপথৰ সংখ্যা কিমান দুটা এখিনটা ঠিক আছে এক্সাম্পল এটা দিও হা ধৰা তোমাৰ ঘৰত তোমাক কন্ট্ৰোল কৰা মানুহ সাপোজ 3 জন আছে ঠিক আছে তোমাক কন্ট্ৰোল কৰা মানুহ 3 জন আছে গতিকে ঘৰৰ ওচৰত তোমাৰ ওপৰত কি হ'ব এই 3 জন মানুহৰ ভাল কন্ট্ৰোল থাকিব মানে ঠিক আছে যদি তোমাক কন্ট্ৰোল কৰা মানুহ আৰু এজন বাঢ়ি যায় ঠিক আছে +1 যেনিবা ঠিক আছে ঘৰত যদি তোমাক কন্ট্ৰোল কৰা মানুহ যদি আৰু এজন বাঢ়ি যায় ঠিক আছে তেতিয়াহলে তুমি কি হ'ব তুমি আৰু অকন ভয় খাই থাকিব লাগিব নহয় জানো ঠিক আছে আৰু অকন তুমি ভয় খাই থাকিব লাগিব মানে কি এওঁলোকৰ ফালে তোমালোকে তুমি হালি থাকিব লাগিব ঠিক আছে এজন মানুহ বাঢ়ি গ'ল ঘপকে যদি আৰু এজন মানুহ বাঢ়ি গ'ল কন্ট্ৰোল কৰা মানুহ ঠিক আছে ডিসটেন্স সেম ওকে আৰু এজন যদি মানুহ বাঢ়ি গ'ল ধৰা 4জন আছিল 5জন মানুহ হৈ গ'ল তোমাক কন্ট্ৰোল কৰা তেতিয়াহলে এই ইলেক্ট্ৰনটোৰ ওপৰত বা তোমাৰ ওপৰত কি হ'ব তোমাক বেছি আকৰ্ষণ কৰি থাকিব ন বা তুমি বেছি সহজে ওলাই যাব নোৱাৰিবা ন তুমি চাপ খাই আহিব লাগিব ন তেওঁ তোমাক আকৰ্ষণ কৰিব ন একে ধৰণে চোৱা ইয়াত লিথিয়ামত কেটা আছিল লিথিয়ামত তোমাৰ প্ৰোটন আছিল তোমাৰ 3টা ঠিক আছে নিউক্লিয়াছত প্ৰোটন 3টা আছিল আৰু তোমাৰ এই ইলেক্ট্ৰনটোৰ ওপৰত প্ৰোটনটোৰ এটা তোমাৰ আকৰ্ষণ আছে এট্ৰেকশন আছে সেকেন্ডত চোৱা ইয়াত কি আছে আৰু এটা কথা এই যেটো কক্ষপথ এই কক্ষপথ গোটেইটো এই গোটেই কক্ষপথটোত কি থাকিব এই প্ৰোটনটোৰ ইনফ্লুয়েন্স থাকিব বা প্ৰোটন কিটাৰ ইনফ্লুয়েন্স থাকিব ঠিক আছে নেক্সট বাৰ কি হল এটা প্ৰোটন বাঢ়ি গ'ল মানে তোমাৰ ওপৰত মানে তোমাক কন্ট্ৰোল কৰা বা তোমাক আকৰ্ষণ কৰা এটা ইয়াত কি হল প্ৰোটন বাঢ়ি গ'ল ঠিক আছে এটা প্ৰোটন কি হল ইয়াত বাঢ়ি গ'ল ওকে গতিকে এই জায়গাখিনিত কি হ'ব আকৰ্ষণ বলটো অলপ বাঢ়ি যাব ঠিক আছে তেনেকে ইয়াত কি হল ইয়াত আৰু এটা বাঢ়ি গ'ল গতিকে এইখিনি জায়গাত কি হ'ব আকৰ্ষণ বলটো আৰু অকণ বাঢ়ি গ'ল এইখিনি জায়গাত আৰু অকণ বাঢ়ি গ'ল আকৰ্ষণ বলটো তো কি হ'ব ক্ৰমান্বয়ে এহেতৰ সাইজ বিলাক এই ডাঙৰৰ পৰা সৰু হৈ হৈ আহি থাকিব অৰ্থাৎ তেহেতৰ যেটো পাৰমাণবিক আকাৰ হেতু লাহে লাহে সৰু হৈ 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 আহি থাকিব ঠিক আছে কাৰণ নিউক্লিয়াছটোৱে সেই দ্বিতীয় কক্ষপথটোত কি হ'ব দ্বিতীয় কক্ষপথটোলৈকে তাহাঁতৰ যেটো ইনফ্লুয়েন্সটো হেতু ক্ৰমান্বয়ে বাঢ়ি বাঢ়ি গৈ আছে গতিকে আমাৰ এনসাৰটো কি হ'ব ওপৰৰ যেটো হেতু আছিল কোৱেশ্চনটো আছিল কি হ'ব মৌলৰ পৰ্যায়বৃত্ত তালিকাৰ পৰ্যায়ত বাওঁ ফালৰ পৰা সোঁফাললৈ পাৰমাণবিক ব্যাসাৰ্ধ কি হ'ব কমিব ঠিক আছে আৰু সাইজ বিলাক এনেকুৱা হৈ 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 কমি কমি আহিব ঠিক আছে ওকে তো ইয়াৰ ঠিক আছে এটো ইমানতে এৰিলো হ'ব আশা কৰো এটো বুজি পাইছা চাগে তোমাৰ এনসাৰটো চাবা কাৰেক্ট হৈছে নাই তাবা নেক্সট লৈ আহিছো কি কৈছে এটা দ্ৰৱই ৰঙা লিটমাছ নীলা কৰে দ্ৰৱটোৰ pH হল তো ইয়াত চোৱা দেই ইয়াত মানে বহুত ইন্টাৰেস্টিং পাৰ্ট ইয়াত একচুয়ালি আমি টুকা মাৰি দিব পাওঁ হয় এটা বস্তুটো তোমালোকে জানা চাগে কি থাকে প্ৰথম মাধ্যমত কোনোবা এটা দ্ৰৱৰ pH টো কিমান 7 এটোটো मतलब জানা ন হয় গতিকে কি হ'ব তাৰ 7 ৰ এটা সাইডে গুটে নাম্বাৰ খিনি আছে দেখিছা 1 আছে 4 আছে
5 আছে এটা সাইডে নাম্বাৰ আছে আৰু ৰাইট সাইডে থকা অকল এটাই নাম্বাৰ আছে 10 টো ঠিক আছে এইফালে নহয় জানো বাকি কিটা কিমান 5 4 3 এই গুটেখিনি কি আছে লেফট সাইডে আছে গতিকে এনসাৰটো হ'ব লাগে এটো হিচাপত এনসাৰটো 10 এ হ'ব লাগে হয় এটো তোমাৰ তুক্কা মৰা ট্ৰিক মানে কিন্তু ইয়াতকে আমি ভাল মানে ভালকে কৰিম বা বুজি পেলাই কৰিম আৰু এইগিটা একচুয়ালি ইনকাৰেক্ট হয় ঠিক আছে এইগিটা ইনকাৰেক্ট হয় গতিকে কাৰেক্ট এনসাৰটো কি হ'ব আমাৰ 10 হ'ব কিয় কি বুলি কৈছে এটা দ্ৰৱই ৰঙা লিটমাছ নীলা কৰে ৰঙা লিটমাছ কোনে নীলা কৰে খাৰে কৰে বা খাৰকে কৰে খাৰকে কি কৰে ৰঙা লিটমাছ নীলা কৰে ঠিক আছে বা বেছ হয় এটি ৰঙা লিটমাছ নীলা কৰে গতিকে কি হ'ব ইয়াৰ খাৰকৰ pH টো কি সদায় 7তকে বেছি কোলৈকে যাব 14 লৈকে যাব 7 আৰু 14 ভিতৰত থাকিব মানে ঠিক আছে মানে 7তকে বেছি 14তকে কম বা 14 সমান ঠিক আছে গতিকে আমাৰ এনসাৰটো কি হ'ব ডি ইনকাৰেক্ট ঠিক আছে নে তাপা নেক্সট লৈ আহিছো কি কৈছে Fe2O3 2Al ওপৰৰ বিক্ৰিয়াটো সংযোজন বিক্ৰিয়াৰ এটা উদাহৰণ বিযোজন বিক্ৰিয়া অপসাৰণ বিক্ৰিয়া দ্বিঅপসাৰণ বিক্ৰিয়া ওকে সংযোজন বিক্ৰিয়া মানে কি আছিল যদি দুটা বস্তু তুমি মিক্স কৰি পেলাই এটা নতুন বস্তু পালা হয় এটো কোৱা সংযোজন বিক্ৰিয়া হৈছে নেকি নাই হোৱা ইয়াত মানে দুটা ওলাল ন প্ৰডাক্ট বা বিক্ৰিয়া জাতৰ দুটা ওলাল ন গতিকে এটোটো সংযোজন বিক্ৰিয়া নহয় বিযোজন বিক্ৰিয়া মানে কি তুমি এটাক ভাঙি পেলাই দুটা বা তাতকে বেছি যদি প্ৰডাক্ট পোৱা বা বিক্ৰিয়া জাতৰ পোৱা ইয়াত ভাগিছে নেকি এটা ভাগিছে নেকি নাই ভগা হয় গতিকে এটো বিযোজনো নহয় নেক্সট আহি গল ডি অপসাৰণ বিক্ৰিয়াত কি হয় ইটো হিতুলে যায় হিতু ইতুলে যায় ঠিক আছে মানে AB প্লাস CD যদি কৰা তেতিয়ালে কি হ'ব A টো যাব D লগত বা A টো C লগত যাব এনেকে লিখো AC A টো গল তোমাৰ C লগত আৰু B টো গল তোমাৰ D লগত ঠিক আছে এনেকে হয় এটো ডাবল ডিসপ্লেসমেন্টটো নহয় মানে কি এটো ডি অপসাৰণ বিক্ৰিয়া নহয় গতিকে যদি ইমান গিটা নহয় তেতিয়ালে আমাৰ এনসাৰটো কি হ'ব আমাৰ এনসাৰ অপসাৰণ বিক্ৰিয়া কাৰেক্ট হয় আৰু ইয়াত চোৱা এই যে অক্সিজেনটো এলুমিনিয়ামে লৈ লৈছে কাৰণ এলুমিনিয়াম আইৰণতকে বেছি শক্তি ঠিক আছে তো এটো বুজি পাইছে চাগে পিছৰটো লাইছো তলৰ কোনটো পৰম্পৰাগত শক্তিৰ উৎস নহয় পৰম্পৰাগত শক্তি বুলি ক'লে যিবিলাক শক্তিৰ উৎস আমি আগৰ পৰা চলাই আহিছো ঠিক আছে যিবিলাক আমি আগৰ পৰা ব্যৱহাৰ কৰি আছো ঠিক আছে গতিকে আমি এটো ক্ষেত্ৰত কি লিখিব পাৰিম আমি নিউক্লিয়াৰ বা যেটো নিউক্লিয়াৰ শক্তি সেটোক আমি কারেক্ট আনসার বুলি কম ঠিক আছে কাৰণ জীৱাশ্ম ইন্ধন এটো বহুত বছৰৰ পৰা হৈ আছে জীৱভৰ মানে কি গছৰ ডাল পাত বা কাঠ চাট এইবিলাক আমি ইউজ কৰো ন বায়ু শক্তি এটো আমি ইউজ কৰি আছো কিন্তু কি নিউক্লিয়াৰ শক্তিটো এটো কি এটো কনভেনশনাল নহয় মানে এটো নরমালি মানে পৰম্পৰাগতভাৱে আমি এটো কৰি অহা নাই মানে বছৰ ঠিক আছে আৰু উইণ্ডমিলৰ কথা যদি কওঁ যেটো বায়ু শক্তি তো উইকিপিডিয়াৰ মতে 900 শতিকাৰ পৰা উইণ্ডমিলৰ বা বায়ু শক্তি আমি প্ৰয়োগ কৰি আহিছো গতিকে এটো কি এটো কনভেনশনাল ঠিক আছে নিউক্লিয়াৰটো এটো ৰিসেন্ট হয় নেক্সট কৈছে অবাত শ্বসন সম্পন্ন হয় এনাৰবিক ৰেসপিৰেশন যেটো অক্সিজেনৰ অনুপস্থিতিত হয় ঠিক আছে এই শ্বসনটো ক'ত মানে পাৰফৰ্ম হয় মাইটোকন্ড্ৰিয়াত অবাত শ্বসনে হয় ক্লোৰোপ্লাষ্টত নহয় কোষ কেন্দ্ৰত নহয় সাইটোপ্লাজম ঠিক আছে নেক্সট লাইছো যিবোৰ অংগৰ উৎপত্তি বেলেগ কিন্তু দেখাত একে আৰু একে কাৰ্য সম্পন্ন কৰে সেইবোৰক কি বোলে কি কৈছে যিবোৰ অংগৰ উৎপত্তি বেলেগ মানে কি এনসেস্টৰ বা উপৰিপুৰুষ কি যাৰ মানে কি হ'ব বেলেগ হ'ব উৎপত্তি বেলেগ কিন্তু দেখাত একে আৰু একে কাৰ্য সম্পন্ন কৰে যেনেকে ইয়াত চোৱা ইয়াত কি আছে ইয়াত বাদুলি হৈ গল তোমাৰ পখিলা হৈ গল তাৰ পিছত তোমাৰ ড্ৰাগন ফ্লাই বা জিয়া হৈ গল চৰাই হৈ গল এবিলাকৰ কি এবিলাকৰ উপৰিপুৰুষ বিলাক বেলেগ ঠিক আছে কিন্তু এহেতৰ এই অৰ্গান বিলাকে এহেতৰ এই অংগ বিলাকে কি কৰে একে ধৰণৰ কাম বিলাক সম্পন্ন কৰে সবৰে কাম কি উৰা হয় গতিকে এইবিলাকক কি বুলি কয় এইবিলাকক কয় সমবৃত্তি অংগ বা এনালগাছ বুলি কয়
ঠিক আছে যাৰ কামটো একে আৰু দেখাটো একে কিন্তু কি উৎপত্তি বেলেগ ঠিক আছে অৰিজিনটো বেলেগ ডিফাৰেণ্ট অৰিজিন হয় লগতে ইয়াত মই সমসংস্থ অংগ হোমোলগাছটো মই ইয়াত জড়িত কৰি দিছো আমাৰ এনসাৰ একচুয়ালি এটো হয় এটো কাৰেক্ট এনসাৰ ঠিক আছে কিন্তু মই হোমোলগাছটো লগতে লগ লগাই দিছো আৰু কথাটো কৈ দিছো আৰু অৰ্থাৎ সমসংস্থটো মই লগতে লগ লগাই কৈ দিছো একেবাৰে ইয়াত চোৱা আমাৰ হাতখন তাৰপিছত তোমাৰ মেকুৰীৰ ঠেংটো তাৰপিছত টিমি মাছৰ ফানখন যে ফ্লিপাৰ বুলি কয় তাৰপিছত তোমাৰ বাদুলিৰ পাখি এই গোটেইবিলাক চোৱা গোটেইবিলাকৰ কামবিলাক বেলেগ বেলেগ ঠিক আছে কিছুমানৰ একে অলপ মিলিবও পাৰে কিন্তু মেইনলি কি এহঁতৰ কামবিলাক বেলেগ কিন্তু ষ্ট্ৰাকচাৰটো একে ঠিক আছে মানে কি অৰিজিনটো একে একচুৱেলি হয় অৰ্থাৎ উৎপত্তি মানে একে উপৰি পুৰুষৰ পৰা হয় আৰু ভালকে যদি চোৱা গোটেইবিলাক মেমেল গোটেইবিলাক কি গোটেইবিলাক স্তন্যপায়ী ঠিক আছে হুৱেল বা তিমি মাছো কি স্তন্যপায়ী বাদুলি স্তন্যপায়ী তাৰপিছত তোমাৰ কেট হৈ গ'ল বা তোমাৰ মানুহ হৈ গ'ল স্তন্যপায়ী হয় মেমেল গতিকে এহঁতৰ অৰিজিনটো একে এই অংগবিলাকক কি বুলি কয় হোমোলগাছ বা সমসংস্থ অংগ বুলি মনত থাকিব নেক্সট আহিছো মস্তিষ্কৰ যি অংশই দেহৰ সমতা আৰু ভংগিমা নিয়ন্ত্ৰণৰ বাবে দায়ী সেই অংশ হ'ল ইয়াত চোৱা দেই ইয়াত পোনছ পাৰ্টটো তোমাৰ বুকত মেনশ্যনে নাই ডায়েগ্ৰাম আছে বুকত মেনশ্যন নাই এইটো নহয় মেডুলা নহয় চেৰিব্ৰাম নহয় কি হ'ব এনসাৰ চেৰিবেলাম বুকত আছে চাই ল'বা ওকে পিছৰটো কি ঘটে যেতিয়া হাইড্ৰক্লৰিক এচিড গ্লু গুৰিত যোগ কৰা হয় প্ৰথমতে মই ইকুৱেশ্যনটো বনাই লওঁ তো হাইড্ৰক্লৰিক এচিড HCl প্লাছ ক'ত যোগ কৰে গ্লুৰ গুৰিত মানে Fe আইৰণৰ লগত যদি যোগ কৰে তেতিয়াহ'লে কি ফৰ্ম হ'ব আমি পাম FeCl2 আইৰন ক্লৰাইড ঠিক আছে প্লাছ কি পাম এই হাইড্ৰজেনটো এক্সট্ৰাকে থাকি যাব H2 ঠিক আছে যদি ব্যালেন্স কৰিলে কি হ'ব ইয়াত 2 আহিব আৰু তোমাৰ Cl2 ন H2 ঠিক আছে মিলি গ'ল হয় গতিকে ইয়াত থকা অপচন কোনটো মিলিব চোৱা হাইড্ৰজেন গেছ আৰু আইৰন ক্লৰাইড হয় ফাৰ্ষ্ট অপচন ক্লোৰিন গেছ না নহয় বিক্ৰিয়া নঘটে অবভিয়াছ বিক্ৰিয়া ঘটিবই আইৰন লবণ আৰু পানী না আইৰন লবণটোতো হয় কিন্তু পানী নহয় হাইড্ৰজেন গেছ ঠিক আছে এটো তোমালোকে এটোটো চেপ্টাৰ 1 ৰ পৰা আহিছে কিন্তু এটো তোমালোকে চেপ্টাৰ 2 ৰ পৰা ক'ব পাৰা ঠিক আছে এচিড আছে নহয় ঠিক আছে চেপ্টাৰ 1 চেপ্টাৰ 2 পৰা এটো আহিছে আৰু এটো 17 আহিছিল ঠিক আছে পিছৰটো আহিছো অজীৰ্ণতাৰ চিকিৎসাৰ বাবে তলৰ কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয় মেডিচিন ইউজড ফৰ ইনডাইজেশ্যন বদহজমৰ কাৰণে কোনটো ব্যৱহাৰ কৰা হয় অবভিয়াছলি কি হ'ব অম্লনাশক এন্টাসিড ঠিক আছে এটো এক্সপ্লেইন কৰিবলগীয়া নাই বিশেষ পিছৰটো পৰমাণুৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ল 2H7 তলৰ মৌলটোৰ কোনটোৰ সৈতে ৰাসায়নিক সাদৃশ্য থাকিব ইয়াত কি বুলি কৈছে এটা ইলেক্ট্ৰনিক কনফিগাৰেশ্যন দিছে আমাক কিমান 2H7 তো চোৱা ইলেক্ট্ৰনিক কনফিগাৰেশ্যন বা ইলেক্ট্ৰনিক ষ্ট্ৰাকচাৰটো কথা নকওঁ কিন্তু যদি ভ্যালেন্স ইলেক্ট্ৰন বা তোমাৰ যোজক ইলেক্ট্ৰনৰ সংখ্যা কোনো মৌলত যদি সমান থাকে তেতিয়াহ'লে কি হ'ব তাহাঁতি একে ধৰণৰ প্ৰপাৰ্টি বা ধৰ্ম দেখায় হয় ইয়াত চোৱা কোনটোৰ লগত মিলে 7 ৰ যদি ইলেক্ট্ৰনিক কনফিগাৰেশ্যন লিখা অকল এ কাৰণে কৈছো দে 7 কিমান হ'ব 2 5 হ'ব আছে 2 7 বি নাম্বাৰটো কিমান 2 7 2 9 সি টো লিখা 15 আছে ন 2 8 2 10 2 5 15 আৰু লাষ্টত ডি 2 8 8 2 10 10 8 18 ঠিক আছে ইলেক্ট্ৰনিক কনফিগাৰেশ্যন সবৰ মিলিলো চালু কাৰ লগত মিলিছে বিৰ লগত মিলিছে অৰ্থাৎ ফ্লোৰিনৰ লগত মিলিছে গতিকে আমাৰ এনসাৰটো কি হ'ব আমাৰ এনসাৰটো হ'ব ফ্লোৰিন কাৰণ ইলেক্ট্ৰনীয় বিন্যাস নহয় যোজক ইলেক্ট্ৰনৰ সংখ্যা যদি সমান হৈ যায় তেতিয়াহ'লে কি হ'ব তেতিয়াহ'লে ইহঁতৰ ৰাসায়নিক ধৰ্ম বা কেমিক্যাল প্ৰপাৰ্টি একে হ'ব পিছৰটো লাগিছো তলৰ কোনটো নৱীকৰণ শক্তিৰ উৎস নহয় কোনটো মানে বনাব নোৱাৰি ঠিক আছে কোনটো আমি একেবাৰে বনাব নোৱাৰি বা আমি মানে কন্টিনিউয়াস পাই নাথাকো সূৰ্যটো বনাব নোৱাৰি কিন্তু কন্টিনিউয়াস আমি সূৰ্যটো মানে শক্তিৰ উৎস হিচাপে ব্যৱহাৰ কৰি আছো বা কৰি থাকিম সূৰ্যটো থকালৈকে মানে ঠিক আছে নলব জবি আৰু গতিকে চানটোতো নহয় বায়ু আমি পাই আছো বুলি ক'ব পাৰা পানীও আমি ইউজ কৰি আছো জীৱাশ্ম ইন্ধন আমি বনাব নোৱাৰো গতিকে কি হ'ব এইটো
জীৱাশ্ম ইন্ধনটো কি হ'ব আমাৰ কাৰেক্ট আনচাৰ ঠিক আছে কাৰণ জীৱাশ্ম ইন্ধনখিনি এদিন শেষ হৈ যাব সূৰ্যটো শেষ হ'ব কিন্তু वही मतलब জীৱাশ্ম ইন্ধনতকৈ পিছত শেষ হ'ব হয় মানে সূৰ্যটো শেষ হ'বলৈ এতিয়াও বহুত লাখ কোটি বছৰ আছে গতিকে সেইটোক আমি মানে কনচিডাৰ নকৰোঁ আমি কি কৰিম জীৱাশ্মজাত ইন্ধন বা ফসিল ফিউলটো সোনকালে আদায় হ'ব বুলি ক'ম হয় নেক্সট শ্বেতসাৰক সৰল চেনিলৈ ৰূপান্তৰ কৰা উৎসেচকবিধ হ'ল এনজাইম হুইচ কনভাৰ্ট ষ্টাৰ্চ টু চিম্পল চুগাৰ এইটো হ'ব তোমাৰ এমাইলেজ সৰি ঠিক আছে এমাইলেজ হয় চেলাইভাৰী এমাইলেজ তাৰপিছত নেক্সটটো মানুহৰ উৎপত্তি হৈছিল হিউমেন অৰিজিনেটেড ইন ক'ত অৰিজিনেটেড হৈছিলে বুলি ক'লে আফ্ৰিকা বুলি ক'ব হয় তাৰপৰা নেক্সট 13 আৰু আছেনে যি সঞ্জীৱনী পদাৰ্থৰ প্ৰভাৱত গছৰ পাত সৰি পৰে দ্য হৰমন হুইচ কজেছ উইল্টিং অফ লিভছ কোনটোৱে তোমাৰ সঞ্জীৱনী কোনটো মানে কোনটো হৰমনৰ কাৰণে কি হয় গছৰ পাত সৰে এপচিচিক এচিড লিখিবা বুকত আছে হয় গতিকে এইখিনি আছিলে আমাৰ তোমাৰ 2016 আৰু 2017 চনৰ MCQ কুৱেশ্যন কিবা যদি ডাউট থাকে কমেণ্ট বক্সত জনাবা আমি অতি সোনকালে ইয়াৰ পিছৰ ভিডিঅ'টোত বাকি যিকেইটা ইয়েৰ আছে সেইকেইটা ইয়েৰৰ যিখিনি MCQ আছে সেইখিনি আলোচনা কৰিম বস্তুখিনি হেল্পফুল হ'লে কমেণ্ট বক্সত জনাবা থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং ষ্টে কিউৰিয়াছ কিপ লাৰ্নিং